Hello and welcome to my YouTube channel Vlogs with Riguras. আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ অলিম্পিক গেমছসমূহৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আপোনালোকৰ বাবে যুগুতাই লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু আজি পাৰ্ট 2 হৈছে পাৰ্ট নাম্বাৰ 1। গতিকে পলম নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি কিছু ফেক্টছ এবাউট অলিম্পিকৰ কিছুমান জানিবলগীয়া কথা চাই লওঁ যিখিনি সততে পৰীক্ষাত আহি থাকে আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় আৰু সেইখিনি হৈছে The first ever Olympics were held in Athens, Greece in 1896 1896 খ্ৰীষ্টাব্দত প্ৰথম যিটো আধুনিক অলিম্পিক আমি বুলি যাক ক'ব খোজো সেইটো হৈছিলে এথেন্সত গ্ৰীচৰ এথেন্সত হৈছিলে 1896ত আধুনিক অলিম্পিক খেল The games occur every 4 years এটোটো আমি সকলোৱে জানো যে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে অলিম্পিক গেমবোৰ হয় The 5 Olympic rings symbolize the 5 parts of the world where the Olympic movement prevails অলিম্পিকৰ যিটো পতাকাখনত 5টা ৰিং থাকে এই 5টা ৰিং বা 5টা সাৰ্কুলে কি বুজায় 5 parts of the world পৃথিৱীৰ 5টা অংশক বুজায় where the Olympics movement prevails য'ত অলিম্পিক আন্দোলন বা অলিম্পিক খেলখিনি য'ত হয় 5টা পাৰ্ট অফ ৱৰ্ল্ড ভালকে মনত ৰাখিব 5টা যি ৰিং থাকে সাৰ্কুল থাকে বা ৰিং থাকে সেই সাৰ্কুল কেইটাই কি সিম্বলাইজ কৰে 5 parts of the world লগতে 5 rings have 5 different colors 5টা ৰিঙৰে 5টা বেলেগ বেলেগ ধৰণৰ ৰং আছে ব্লু গ্ৰীন ৰেড yellow and black ভালকৈ মনত ৰাখিব ব্লু গ্ৰীন ৰেড yellow and black 5টা কালাৰ আছে 5টা ৰিঙৰ আৰু ওপৰত 3টা আছে আৰু তলত 2টা আছে আৰু গোটেই পাঁচটাই কিন্তু এটা আনটোৰ লগত কানেক্ট হৈ আছে The upper 3 rings are blue, black and red. ওপৰৰ 3টা ৰিং হৈছে ব্লু কালাৰৰ, ব্লেক কালাৰ, ৰেড কালাৰ, মাজৰটো ব্লেক, ৰাইট হেণ্ড সাইডৰটো ৰেড আৰু লেফট হেণ্ড সাইডৰটো ব্লু আৰু তলৰ দুটা হৈছে yellow and green. এইখিনি ভালকে মনত ৰাখিব 5টা যি ৰিং আছে ৰিঙে কি বুজায় আৰু লগতে সেই 5টাৰ কালাৰ কেইটা কি ওপৰৰ 3টা কি আৰু তলৰ দুটা কি এইখিনি ভালকে মনত ৰাখিব about Olympics Next, Silo, the Olympic symbol expresses the activity of the Olympic movement and represents the union of 5 continents and the meeting of athletes from throughout the world at the Olympic Games. ইয়াত কৈছে যে Olympic symbol expresses এই যে আমি 5টা ৰিঙৰ কথা কৈছো হেকেটাই কি প্ৰকাশ কৰে the activity of the Olympic movement অলিম্পিক আন্দোলনৰ যিবোৰ কৰ্মৰাজি থাকিব কাৰ্যকমনিকা থাকিব সেইবোৰ and represents the union of 5 continents লগতে 5খন মহাদেশৰ যি কেন্দ্ৰীকৰণ বা একত্ৰীকৰণ হয় তাক ৰিপ্ৰেজেন্ট কৰে and the meeting of athletes আৰু এই বিভিন্ন ঠাইসমূহৰ পৰা বা দেশসমূহৰ পৰা অহা খেলুৱৈসকলৰ একেলগে from throughout the world at the Olympic Games. এই অলিম্পিক খেল খেলিবলৈ অহা গোটেইবোৰ খেলুৱৈৰে মিটিঙক বুজায় গতিকে এইখিনি ভালকে মনত ৰাখিব কি বুজায় নেক্সট চাই লওঁ the Olympic motto Citius Altius Fortius translate from Latin to faster higher stronger in English অলিম্পিক খেলৰ মটো বা মন্ত্ৰটো হৈছে Citius Altius and Fortius এইটো হৈছে লেটিন ভাষাৰ এই তিনিটা শব্দ আৰু এই তিনিটা ভাষাৰ অৰ্থটো হৈছে ইংৰাজী ভাষাত faster higher and stronger Citius Altius and Fortius আৰু যাৰ অৰ্থটো হৈছে faster higher and stronger এই তোৰ ওপৰতো এই মটোটোৰ ওপৰতো আগৰ পৰীক্ষাত কিন্তু কোৱেশ্চন আহিছে গতিকে এইখিনি ভালকে মনত ৰাখিব the facts of অলিম্পিকৰ বিষয়ে কিছু জানিবলগীয়া তথ্য আমি আৰম্ভ কৰো আজিৰ কোৱেশ্চনছ খিনি প্ৰথমটো প্ৰশ্ন লৈছো what is the motto of অলিম্পিকৰ মটোটো কি অলৰেডি মই কৈছোৱে আগৰ স্লাইডখনত আছিলে
আৰু অপশন কেইটা হৈছে সাইটিয়াছ আলটিয়াছ ফৰ্টিয়াছ অপশন বি সাইটিয়াছ অফটিয়াছ এক্টিয়াছ অপশন সি সাইটাছ আলটিয়াছ এণ্ড ফেৰাছ আৰু অপশন ডি নান অফ দিছ অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ এত থকা সাইটিয়াছ আলটিয়াছ এণ্ড ফৰ্টিয়াছ Question number 2. What does the Olympic motto Citius, Altius and Fortius mean? Olympic motto Citius, Altius and Fortius মানে কি? Option কেইটা হৈছে A. Faster, bigger and higher. Option B. Faster, higher and stronger. Option C. Higher, stronger, faster. Option D. Bigger, stronger and faster. গতিকে অপশন কেইটাৰ ভিতৰত অপশন এ তাত বিগাৰ আছে গতিকে হেতুটো হবই নোৱাৰে আমি হেতু এলিমিনেট কৰি দিব পাৰো অপশন ডি টু বিগাৰ আছে সো এ আৰু ডি আমি এলিমিনেট কৰিবই পাৰো যদি আমি এনসাৰটো অকনমান পাজল লাগিছে এনেকুৱা ধৰণৰ হয় তেতিয়া আৰু তেতিয়া তাৰ পিছত থাকিলে বি এণ্ড সি বি আৰু সি যেটো দিয়া আছে যেটো বি দিয়া আছে ফাস্টাৰ প্ৰথমে ফাস্টাৰ হয় তাৰ পিছত হায়াৰ হয় তাৰ পিছত ষ্ট্ৰংগাৰ হয় আৰু ইয়াতে যেটো সি হায়াৰটো দিছে গতিকে সি টোৱে আমাৰ ফুল হ'ব আৰু বি টো কাৰেক্ট হ'ব সো কাৰেক্ট আনসাৰ ইজ অপশন নাম্বাৰ বি faster, higher and stronger. More akiba bhalkoy. Next, question number 3. What do the 5 rings on the Olympic symbols represents? Olympicor symbolot thoka 5ta ringe ki bujay? Option bita hoise option A the 5 ocean 5 khon mohahagor option B the 5 continents 5 khon mohadesh option C the 5 countries 5 khon desh aru D none of these etao nohoy আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি থকা the 5 continents পৰৱৰ্তী question number 4 when did the first modern olympic games start কেতিয়া আধুনিক অলিম্পিক খেলসমূহ আৰম্ভ হৈছিল অপচনবোৰ হৈছে এ 1890 বি 1900 সি 1896 ডি 1899 আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি থকা 1896 1896 খ্ৰীষ্টাব্দত অলিম্পিকৰ আধুনিক খেলসমূহ আৰম্ভ হৈছিল আৰু কোড হৈছিল এথেন্স চহৰত গ্ৰীচৰ পৰৱৰ্তী প্ৰশ্ন question number 5 who is considered as the father of modern olympic games আধুনিক অলিম্পিক খেলৰ জনক বুলি কাক কোৱা হয় অপচনবোৰ হৈছে এ জে বি কনলি অপচন বি নাও লাইলিছ অপচন সি পি বেৰন ডি কুবাৰ্টিন ডি নান অফ দিছ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি থকা পি বেৰন ডি কুবাৰ্টিন তেওঁ হৈছে আধুনিক অলিম্পিক খেলৰ জনক পৰৱৰ্তী question number 6 the 5 rings of the olympic symbol are in 5 different colors as blue dash red yellow and dash Olympic symbolot থকা পাঁচটা ৰিঙে পাঁচটা বেলেগ বেলেগ ধৰণৰ ৰঙক বুজায় আৰু হেকেটা হৈছে blue dash red yellow and dash অপচন কেটা হৈছে A black and white option B black and green option C black and indigo option D black and pink অৰ্থাৎ অপচন কেটাৰ ভিতৰত এইটো আমি ক্লিয়াৰ হৈছে এটা কালাৰ হ'ব ব্ল্যাক তেন্তে আনটো আমি বাছিব লাগে আনটো কালাৰ যিকেটা ইয়াতে দিয়া আছে হোৱাইট গ্ৰীন ইন্ডিগো এণ্ড পিংক গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ব্ল্যাক এণ্ড গ্ৰীন ব্লু ব্ল্যাক ৰেড ইয়েলো এণ্ড গ্ৰীন ওপৰত তিনিটা আছিল ব্লু মাজত ব্ল্যাক তাৰপিছত ৰেড আৰু তলৰ দুটা আছিল ইয়েলো এণ্ড গ্ৰীন আমি হেনেকে মনত ৰাখিবই পাৰো আৰু যদি আপোনালোকৰ এখিনি মনত ৰাখোতে অকনমান অসুবিধা ধৰণৰ হৈছে তেনেহলে মনত ৰাখিব যে লুডুৰ কালাৰ কেটা আছিল চাৰিটা আমি কালাৰ কেটা যে খেলিলে ভাগ লওঁ মই ইয়েলো লওঁ মই ৰেড লওঁ মই গ্ৰীন লম বা মই ব্লু লম তেনেকে চাৰিটা কালাৰ গুছি গল আৰু এটা কালাৰ বাকি থাকিলে হেতু কালাৰ কি আছিল হেতু হৈছে ব্ল্যাক ইয়াতে হোৱাইট ইন্ডিগো পিংক নহয় গতিকে অপচন নাম্বাৰ বি ইজ কাৰেক্ট হিয়াৰ ব্ল্যাক এণ্ড গ্ৰীন নেক্সট question number 7 in which year did women participate for the first time in modern olympic games আধুনিক অলিম্পিক খেলসমূহত প্ৰথমবাৰৰ বাবে মহিলা খেলুৱৈসকলে কোনখন অলিম্পিকত অংশগ্ৰহণ কৰিছিল অপচনবোৰ হৈছে এ 1904 পেৰিছ অলিম্পিকত বি 1900 পেৰিছ অলিম্পিকত সি 2000 সিডনী অলিম্পিকত ডি 1908 লণ্ডন অলিম্পিকত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি 1900 পেৰিছ মনত ৰাখিবলৈ একেবাৰে সহজ 1900 খ্ৰীষ্টাব্দত তেওঁলোকে পেৰিছ চহৰত অনুষ্ঠিত হোৱা অলিম্পিক খেলত
মহিলাসকলে প্ৰথমবাৰৰ কাৰণে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 8 Who was the first athlete to win a gold medal in both the summer and winter Olympic games সামাৰ আৰু উইণ্টাৰ দুয়োটা ইভেণ্টতে অলিম্পিক খেল হোৱা সামাৰ অলিম্পিক আৰু উইণ্টাৰ অলিম্পিক দুয়োটাতে গোল্ড মেডেল লাভ কৰা এথলীট গৰাকীৰ নাম কি অপশ্যনবোৰ হৈছে এ মাইকেল ফেল্পছ বি উছেইন বোল্ট চি এডি ইগান আৰু ডি নান অফ দিছ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি থকা এডি ইগান তেখেতে সামাৰ আৰু উইণ্টাৰ দুটা অলিম্পিকতে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু তেওঁ আছিল প্ৰথম গৰাকী যিয়ে দুবাৰতে মানে সামাৰতো আৰু উইণ্টাৰতো দুটাতে গোল্ড মেডেল লাভ কৰিছিল তেখেতে 1920 আৰু 1932 চনৰ যি অলিম্পিক গেম হৈছিল তাত সামাৰ আৰু উইণ্টাৰ দুটা গোল্ড মেডেল পাইছিল Question number 9 Where are the headquarters of International Olympic Committee located? International Olympic Committee headquarter ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে এ পেৰিছ ফ্ৰান্স বি জেনেভা ছুইজাৰলেণ্ড চি লজেন ছুইজাৰলেণ্ড ডি আটলান্টা ইউৰোপ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি লজেন ছুইজাৰলেণ্ড তাত আছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ হেডকোৱাৰ্টাৰ Question number 10 What is the temperature of an Olympic swimming pool? অলিম্পিকৰ যি সুইমিং পুল আছে হাতৰৰ কাৰণে সেই সুইমিং পুলৰ টেম্পাৰেচাৰ কিমান হয় অপশ্যনবোৰ হৈছে এ 20 ৰ পৰা 25 ডিগ্ৰী বি 25 ৰ পৰা 30 ডিগ্ৰী চি 25 ৰ পৰা 28 ডিগ্ৰী ডি নান অফ দিছ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি থকা 25 ডিগ্ৰী টু 28 ডিগ্ৰী হৈছে টেম্পাৰেচাৰ অফ এন অলিম্পিক সুইমিং পুল পৰৱৰ্তী প্ৰশ্ন Question number 11 At which Olympic the pure gold medals were last awarded? কোনখন অলিম্পিক গেমৰ পৰা পিওৰ গোল্ড মেডেল শেষবাৰৰ কাৰণে প্ৰদান কৰা হৈছিল মানে এই প্ৰশ্নটোৱে এইটোৱে বুজাইছে যে অলিম্পিকত গোল্ড মেডেলটো এতিয়াও দিয়া হয় কিন্তু আগতে পিওৰ গোল্ড মেডেল দিয়া হৈছিল তো পিওৰ গোল্ড মেডেল কোনখন অলিম্পিকত শেষবাৰৰ কাৰণে দিয়া হৈছিল এতিয়াৰবোৰত গোল্ড মেডেলত গোল্ডৰ লগতে আন কিবা কিবিও মিক্স থাকে কিন্তু তেতিয়া গোটেইখিনিয়ে গোল্ড আছিলে সেইকাৰণে সোধা হৈছে যে পিওৰ গোল্ড মেডেলছ ৱেৰ লাষ্ট এৱাৰ্ডেড অপশ্যনবোৰ হৈছে এ 1908 অপশ্যন বি 1912 অপশ্যন চি 1916 অপশ্যন ডি 1928 অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1912 1912 চনৰ যি অলিম্পিক খেল হৈছিল সেই খেলতে পিওৰ গোল্ড মেডেল শেষবাৰৰ কাৰণে দিয়া হৈছিল আৰু সেইখন আছিল ষ্টকহোম অলিম্পিক ছুইডেনত হৈছিল ষ্টকহোম অলিম্পিক 1912 চনত নেক্সট Question number 12 Who is the first Indian woman to win an Olympic medal? ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ যিয়ে অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেখেতৰ নাম হৈছে অপশ্যনবোৰৰ ভিতৰত অপশ্যনবোৰ হৈছে এ কৰ্ণম মালেশ্বৰী বি সাইনা নেহৱাল চি পিটি উষা ডি নান অফ দিছ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ থকা কৰ্ণম মালেশ্বৰী আৰু কৰ্ণম মালেশ্বৰীয়ে 2000 চনৰ সিডনী অলিম্পিকত ব্ৰঞ্জৰ মেডেল ৱেইট লিফটিঙৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছিল Question number 13 Who won the first Olympic gold medal in an individual event for India? ভাৰতবৰ্ষৰ বাবে বা ভাৰতবৰ্ষৰ হৈ প্ৰথমটো সোণৰ পদক ইণ্ডিভিজুৱেলি লাভ কৰা ব্যক্তিগৰাকী কোন আছিল অপশ্যনবোৰ হৈছে এ নীৰজ চোপ্ৰা অপশ্যন বি মানু ভাকেৰ অপশ্যন চি মীৰাবাই চানু আৰু অপশ্যন ডি অভিনৱ বিন্দ্ৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অভিনৱ বিন্দ্ৰা তেখেতে ব্যক্তিগত ইভেণ্টত অলিম্পিক গোল্ড মেডেল লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ আৰু Question number 14 At which of the following Olympic Games did Dhyan Chand captain the gold medal winning Indian hockey team? তলৰ কোনখন অলিম্পিক খেলত বা অলিম্পিক গেমত মেজৰ ধ্যান চান্দে কেপ্টেইনেঞ্চি কৰা অলিম্পিক খেলত মানে হকি খেলখনত হকি টিমত তেওঁ কেপ্টেইনেঞ্চি কৰিছিল আৰু সেইখনৰ খেলত গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল অপশ্যনবোৰ হৈছে অপশ্যন এ 1928 আমষ্টাৰডামত হোৱা অলিম্পিক
অপশ্যন বি 1936 বাৰ্লিনত হোৱা অলিম্পিক, অপশ্যন চি 1948 বেইজিঙত হোৱা অলিম্পিকত, আৰু অপশ্যন ডি নান অফ দিছ। আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি 1936 বাৰ্লিন অলিম্পিকত মেজৰ ধ্যান চান্দে ইণ্ডিয়ান হকী টীমক নেতৃত্ব দিছিল আৰু সেই তাতেই তেওঁৰ নেতৃত্বত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্টৰ উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব। আজিৰ শেষৰটো প্ৰশ্ন হৈছে এইখিনিতে হায়েষ্ট এৱাৰ্ড ইন স্পৰ্ট ইন ইণ্ডিয়া ইজ মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড। এইটো এটা ইনফৰ্মেশ্যন আপোনালোকক দি থলোঁ এইখিনিতে যে ভাৰতবৰ্ষৰ খেলৰ ক্ষেত্ৰত আটাইতকৈ সৰ্বোচ্চ সন্মানটোৱে হৈছে মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড। আগৰ নামটো আছিলে খেল ৰত্ন এৱাৰ্ড আৰু এতিয়া সেইটো মেজৰ ধ্যানচাঁদৰ সন্মান যাচাৰ উদ্দেশ্যে মেজৰ ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড বুলি প্ৰদান কৰা হয়। এইটো হৈছে ভাৰতবৰ্ষৰ খেলৰ আটাইতকৈ ডাঙৰ সন্মান বা সৰ্বোচ্চ সন্মান। আজিৰ শেষৰটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 15, হু অফ দ্য ফলোয়িং হেজ ওন দ্য মেক্সিমাম নাম্বাৰ অফ ইণ্ডিভিজুৱেল গ'ল্ড মেডেলছ এট এ ছিংগল অলিম্পিক। এখন অলিম্পিক খেলত সৰ্বাধিক 8টা এতিয়ালৈকে সৰ্বাধিক 8টা গ'ল্ড মেডেল লাভ কৰা খেলুৱৈগৰাকীৰ নাম কি? অপশ্যনবোৰ হৈছে এ মাইকেল ফেল্পছ, বি পল মেছন, চি জেমছ কনলি আৰু ডি কাৰ্ল লিউইছ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ মাইকেল ফেল্পছ। তেখেতে এখন অলিম্পিকতে 8টাকৈ গ'ল্ড মেডেল লাভ কৰি এতিয়ালৈ মেক্সিমাম গ'ল্ড মেডেল এখন অলিম্পিকত লাভ কৰা খেলুৱৈ হিচাপে ৰেকৰ্ড গঢ়ি থৈ দিছে। এইখিনিতে আৰু এটা ইনফৰ্মেশ্যন দিছোঁ, টোটেল অলিম্পিক মেডেল হৈছে মাইকেল ফেল্পছৰ 28টা, তাৰে 25টা গ'ল্ড আৰু বাকী 5টা চিলভাৰ আৰু ব্ৰঞ্জ। এইখিনিও মনত ৰাখিব, মাইকেল ফেল্পছ হৈছে এখন অলিম্পিক গেমত 8টাকৈ গ'ল্ড মেডেল লাভ কৰি মেক্সিমাম গ'ল্ড মেডেল এখন খেলত এখন অলিম্পিকত লাভ কৰা খেলুৱৈ হিচাপে ৰেকৰ্ড গঢ়ি থৈ দিছে। গতিকে এইকেইটাই আছিলে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ অলিম্পিক গেমৰ ওপৰত। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।